বিতৰ্ক বেমেজালিৰে সামৰণি পৰিল গুৱাহাটী অধিৱেশন প্ৰতিনিধি সভাৰ কাণ্ডক ৰাজ্যজুৰি গৰিহণা বাতিল হল কাৰ্যকাল বৃদ্ধিৰ সিদ্ধান্ত শূন্য হাতে উভতিল গ্ৰন্থমেলাত ভাগ লোৱা গ্ৰন্থ বিক্ৰেতা চূড়ান্ত বেমেজালি ক্ষমতাকেন্দ্ৰিক বাক বিতণ্ডা নজিৰবিহীন ঘটনাৰে সামৰণি পৰিল অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আদৰণি সমিতিৰে কেন্দ্ৰীয় নেতৃত্বৰ সমন্বয়হীনতাৰ বাবে আৰম্ভণি দিনটোৰ পৰাই বেমেজালি হল অধিৱেশনত আদৰণি তোৰণ এখনো দিব নোৱাৰা এনে অধিৱেশন সম্ভৱতঃ অসম সাহিত্য সভাৰ ইতিহাসত কোনোদিনেই হোৱা নাছিল বেমেজালিৰ বাবেই প্ৰথম দিনাই বাতিল হল কেইবাটাও অনুষ্ঠান দ্বিতীয় দিনটোত বাতিল হল অন্যতম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা পতাকা উত্তোলনৰ পিছত সভাপতিয়ে ভাষণ দিবলৈ বিচাৰি নাপালে মাইক্ৰফোন নিশাৰ ভাগত অনুষ্ঠিত প্ৰতিনিধি সভাত কাৰ্যকাল বৃদ্ধিক লৈ হল বাক বিতণ্ডা এক প্ৰকাৰ ৰণক্ষেত্ৰলৈ পৰ্যবসিত হল প্ৰতিনিধি সভা উদ্ভণ্ডালিৰ চূড়ান্ত সীমা অতিক্ৰমী সাহিত্যিক নামধাৰী এছাম উদণ্ডই প্ৰতিনিধি সভাত সৃষ্টি কৰিলে কুৰুক্ষেত্ৰ সদৃশ পৰিৱেশ আৰু প্ৰতিনিধি সভাৰ এই নজিৰবিহীন কাণ্ডক লৈ ৰাজ্যজুৰি আজিও অব্যাহত প্ৰতিক্ৰিয়া সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ মতে এয়া অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা অত্যন্ত দুখজনক হ'ব নালাগিছিল আচলতে সভাপতিয়ে আগতেই সকলো জিলা আৰু প্ৰতিনিধিসকলক আস্থা আৰু বিশ্বাসত ল'ব লাগিছিল বিষয়বোৰ আলোচনা কৰিব লাগিছিল আৰু এক আলোচনাৰ মাজেৰে এক যেতিয়া ঐক্যমতলৈ সকলো আহে তেতিয়া এইবিলাক পৰিস্থিতি সাধাৰণতে সৃষ্টি নহয় আনফালে অধিৱেশনৰ গ্ৰন্থমেলাত ভাগ ল'বলৈ অহা গ্ৰন্থ বিক্ৰেতাসকলৰ অৱস্থা অতি দুখ লগা ২৭ জানুৱাৰীতেই তেওঁলোকক অনা হ'ল অধিৱেশনথলীলৈ কিন্তু আদৰণি সমিতিৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে শূন্য হাতে উভতিবলগীয়া হ'ল গ্ৰন্থ বিক্ৰেতাসকল বহুতৰ বিক্ৰীয়েই নহ'ল বহুতৰে হাজিৰাটোৱেই নোলাল মানুহ নাইয়ে একেবাৰে নাই আমি বহনীয় কৰিব পৰা নাই এতিয়া আমাৰ যোৱা ভাড়াটোও নোলায় ষ্টল ভাড়াটো দূৰৰ কথা আমাৰ গাড়ীৰ ভাড়াটোৱে নোলায় এনেকুৱা অৱস্থা হৈছে আমি সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন ইয়াতকৈ বেয়া আমি ক'তো দেখা নাই কমিটিত কেইজনমান একদম বেয়া মানুহ আছে সেইকাৰণে বেয়া হৈছে আৰু তেওঁলোকৰ প্ৰচাৰ কোনো নাই প্ৰচাৰ বোলে একো বস্তুৱে নাই খালি তেওঁলোকৰ পইচাটো আমাৰ পৰা বহুদিন আগতে তেওঁলোকে লৈ লৈছে না ভাড়াটো বাদেই দিয়ক আপুনি আমাৰ কৰ্মচাৰীৰ পইচাই ওলোৱা নাই এনেকুৱা এটা চিটুৱেশ্যন তেওঁলোকৰ কোনোৱে ক'লে জীৱনত দেখা নাই ইমান নিম্নমানৰ অধিৱেশন আপুনি ৰাস্তাত চাব এখন বেনাৰ নাই সাহিত্য সভা বুলি আপুনি কোনো এখন বেনাৰ নাপাব কোনো এটা এডভাৰটাইজ নাই গতিকে এনেকুৱা ক্ষেত্ৰত যে গ্ৰন্থমেলা এখন কেনেকৈ ছাকচেছ হ'ব আপুনি নিজে কওক মানে ইয়াত আমি ৰখি থাকিব লাগে টোটেল আজিলৈকে মানে ক'বলৈ মোৰ লাজ লগা অৱস্থা এটা হৈছে মানে আমি বনলতাৰ ফালৰ পৰা আজি ইমান গ্ৰন্থমেলা কৰিলোঁ এনেকুৱা ল' কেটেগৰী গ্ৰন্থমেলা আমি আজিলৈকে পোৱা নাই মুঠৰ ওপৰত ক'বলৈ ভাষা নাই এছামৰ ক্ষমতাকেন্দ্ৰিক খোৱা কামোৰাৰ বাবেই এনেকৈ বিতৰ্ক বেমেজালিৰে বদনামী হ'ল দ্বাদশ বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন আৰু অসম সাহিত্য সভা ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰায়ৰ সৈতে বশিষ্ঠ দেৱ ফুকনৰ ৰিপৰ্ট NKTV+।